মিয়ার জয়েন্ট নাকি যে 414 টাকা গ্যাস সিলিন্ডাৰৰ দাম 1152 টাকা কৰি দিলা তেতিয়া কয় অখিল গগৈ মুছলমানৰ এজেণ্ট ইয়াৰ নাম অখিল গগৈ নহয় ইয়াৰ নাম অখিল উদ্দিন আরে ভাই মই মিয়ার বিয়া পাতিছো নি মই মিয়ার জয়েন্ট নাকি হয় না 1 কেজি নিমখৰ দাম কংগ্ৰেছৰ দিনত 3 টাকা আছিলে এতিয়া পেকেট নিমখ কৰি 15 টাকাৰ পৰা 35 টাকা কৰিলে মই কওঁ যে মুৰ্গী কণীৰ দাম 3 টাকাৰ পৰা 10 টাকা কৰিলা আৰু 10 টাকা কৰিলা বুলি কিয় কৰিলা বুলি ক'লে যদি তোমালোকে জেলত দিয়া তোমালোকৰ চৰকাৰক মই দলি মাৰি ব্ৰহ্মপুত্ৰত গোটেইবিলাক যিমান তেওঁলোকৰ চব্জি আছে সব চব্জিবিলাকৰ মছলা এটাই সেইটো হ'ল বিজেপিৰ প্ৰতিখন আঞ্জা সেয়া মাছৰ আঞ্জাই খোক সেয়া মাংসৰ আঞ্জাই খোক সেয়া গাহৰি মাংসই খোক সেয়া ছাগলী মাংসই খোক সেয়া মুৰ্গী মাংসই হওক সেয়া পাৰ মাংসই হওক এটাই আঞ্জাৰ মছলা হিন্দু মছলা হয়নে নহয় কওক মই যেতিয়া কওঁ যে আৰে ভাই তোমালোক অহাৰ আগতে চোন মুৰ্গীৰ ডিম এটা কিনি খাইছিলোঁ 3 টকা হয়নে নহয় এতিয়া 10 টকা কৰি দিলা এই বুলি ক'লে মোৰ নিচিনা মানুহটোক জেলত দিব নোৱাৰে মই অলপ MLA হৈ গ'লো আৰু অসমত মোৰ অলপ দম আছে কিন্তু মোক জেলতহে দিব নোৱাৰে মোক আকৌ কি বুলি কৈ দিয়ে সি অখিল এই মিয়াৰ দালা আৰে ভাই মই মিয়াক বিয়া পাতিছো নি মই মিয়াৰ জয়েন্ট নাকি হয় না আরে ভাই মই সৎ কথাটো কওঁ সঁচা কথাটো মই কওঁ যে মুৰ্গী কণীৰ দাম 3 টাকাৰ পৰা 10 টাকা কৰিলা আৰু 10 টাকা কৰিলা বুলি কিয় কৰিলা বুলি ক'লে যদি তোমালোকে জেলত দিয়া তোমালোকৰ চৰকাৰক মই দলি মাৰি ব্ৰহ্মপুত্ৰত 1 কেজি নিমখৰ দাম কংগ্ৰেছৰ দিনত 3 টাকা আছিলে এতিয়া পেকেট নিমখ কৰি 15 টাকাৰ পৰা 35 টাকা কৰিলে 1 কেজি মিঠাতেল 1 লিটাৰ মিঠাতেলৰ দাম আগতে আছিলে 80 টাকা কংগ্ৰেছৰ দিনত এতিয়া কিমান 10 টাকাৰ তলত মিঠাতেল নাই 1 কেজি মচুৰ দাইলৰ দাম আছিলে 48 টাকা আপোনালোকে ভাবিব পাৰে যে ই এনে কৈ আছে এইবিলাক বিধানসভাত মই সদায় চিঞৰি থাকো মুখস্থ আছে প্ৰত্যেকটো বস্তু মুখস্থ আছে মই ক'লো অসম বিধানসভাৰ আটাইতকৈ খটাখুৰ বিধায়ক মই ক'লো একমাত্ৰ মানুহ যি হিমন্ত বিশ্ব শৰ্মাক এনেকৈ কওঁ এই তোমাৰ সমান 2 নম্বৰ মানুহ অসমত জন্ম নিশ্চয় জানে নহয় জানো সেইদিনা মোক দম দিছিলে তোমাৰ উৎপাত বেছি হৈছে মই কিবা এটা দম দিছিলোঁ তেওঁ মোক ক'লে বোলে তোমাৰ উৎপাত বেছি হৈছে অখিল গগৈৰ উৎপাত বেছি হৈছে বহুত কেছ আছে আকৌ ভৰাই দিবি মই বোলো এতিয়ালৈকে 36 বাৰ জেল গ'লোঁ 36 বাৰ জেল গৈও মই একবাৰো পুলিচৰ পৰা মাৰ খোৱা নাই কাৰণ মই চুৰ কৰিও যোৱা নাই মই ডকাইত কৰিও যোৱা নাই কাকো থাপৰ এটা মাৰিও যোৱা নাই